Hello everyone, welcome to Solo Survivor again. যোৱাকালি যিটো প্ৰফেশ্যনেল আনচাৰ কি অফিচিয়েল ৱেবছাইটত দিছে সেইটোত মিলাই কেনে যিটো চালোঁ মই তাত অকণমান খেলি মেলি হৈ থাকিল মোৰ কাউণ্ট কৰোঁতে মানে ৰাতি চোৱা হ'ল অলপ খেলি মেলি হ'ল যিয়ে নহওক আকৌ মই আজি ভালদৰে ধুনীয়াকৈ কুৱেশ্যন পেপাৰত কি কি মাৰ্ক কৰিছোঁ আৰু ইপিনে এইটো হেৰিটো কিবা কয় কাৰ্বন কপিত মানে মাৰ্ক কৰা সেইবিলাক ভালদৰে মিলাই চালোঁ আৰু এনেকৈ ধুনীয়াকৈ কাউণ্ট কৰিলোঁ কাউণ্ট কৰাৰ পিছত আজি অলপমান মোৰ মাৰ্কছটো ইনক্ৰিজ হৈছে এনে কেইটামান আৰু কাট অফত আহেনে নাহে নাজানো যিহেতু মানে অলপ মানে ৰিজাৰ্ভ কেটেগৰীৰ হওক ST কেটেগৰী ফ্লেন্সৰ আৰু যদি 5 মাৰ্কছমান বেছিকৈ পালোঁহেঁতেন কিজানিবা চান্সটো ভালকৈ থাকিলহেঁতেন আৰু মই আপোনালোকক মানে অলপ কিছু কথা ক'ম বুলি ভিডিঅ'টো বনালোঁ মই টোটেল এটেম্প কৰিছিলোঁ 97 মানে 100 এটেম্প কৰি দিম বুলি ভাবিছিলোঁ মানে যিটো 50% যিটো মানে এজাম্পশ্যন থাকে মানে সেইবিলাক মানে ক্ৰছ কৰি কিনে প্ৰায় গোটেইখিনিয়ে মানে ট্ৰাই কৰিছিলোঁ মই যি হয় হ'ব দেখা যাব বুলি কিনে কিন্তু কিজানিবা মোৰ অলপ মিষ্টেক হ'ল এনেকৈ এটেম্প কৰাৰ কাৰণে যিটো মই বেছি 50%তকৈ মানে 20% ঠিক তেনেকৈ এনে অনুমান কৰি দিয়া সেইটো মোৰ মিষ্টেক আছিলে 50%টো যেনিবা ঠিকে থাকে এনেকৈ চ' কেইজনে অলপ বেছি পাব লাগিছিলে কিন্তু নাপালোঁ নাজানো যি হ'ল আৰু চ' যোৱাকালি মই কৈছিলোঁ 81.5 সেনেকৈ GS পেপাৰ 1ত কিন্তু আজি যিটো ৰিকাউণ্ট কৰিলোঁ এতিয়া আজি পাইছোঁ 84 মানে একজাক্ট 84 পাইছোঁ আৰু যিটো CSAT পেপাৰ GS পেপাৰ 2 তাত মোৰ 80.625 সেনেকৈ স্ক'ৰ আহিছে যোৱা বছৰত মই CSATত পাইছিলোঁ 96.8 চামথিং কিবা সেনেকৈ পাইছিলোঁ আৰু যিটো হেৰি আছিলে GS পেপাৰ 1 তাত পাইছিলোঁ মই 40 মাত্ৰ 40 আৰু এইবাৰে মই আধাতকৈও অলপ বেছি মাৰ্কছ বেছিকৈ কেৰি কৰিছোঁ আৰু ষ্টাডিও ঢেৰ কৰিছিলোঁ কষ্ট বহুত কৰিছিলোঁ এনেকৈ যি হ'ল আৰু মোৰো যোৱা বছৰে যিটো প্ৰিলিমছ ক্লিয়াৰ কৰা মেন্স দিয়া মানে দুজনমান ফ্ৰেণ্ড আছে সিহঁতৰ লগত মোৰ কণ্টেক্ট হয় মানে কথা পাতোঁ সিহঁতৰো মাৰ্কছটো সিহঁতে ভালে পাইছে এজনে পাইছে 98 আৰু এজনে পাইছে 113.5 চামথিং কিবা সেনেকৈ আৰু বাকীটো নাজানো ইমান বাকী আৰু কিছুমান আছে আৰু ফ্ৰেণ্ড আছে কিন্তু সিহঁতক মই ইমান কণ্টেক্ট কৰা নাই চ' আই হোপ প্ৰিলিমছটো যদি কিবাকৈ ক্লিয়াৰ হয় মোৰো যেনিবা যিহেতু ৰিজাৰ্ভ কেটেগৰীত বিলং কৰোঁ তেতিয়া ভালে লাগিব কষ্টৰ হেৰিটো ফলাফল যাতে পাওঁ মানে ইউটিউবাৰবিলাকেতো হেৰি কৰি আছে যেনিবা প্ৰেডিক্ট কৰি আছে এনেকৈ জেনেৰেলৰ 110ৰ পৰা 115 কিবা এনেকুৱা ধৰণৰ ৰেঞ্জত যদি থাকে তেতিয়া মানে ক্লিয়াৰ কৰাৰ চান্স আছে বাকী কি কয় এইপিনে OBC হ'লেতো তেতিয়াহ'লে OBCৰ কিজানিবা 95ৰ পৰা 96-7ৰ পৰা ধৰি লওক 105-104 সেনেকৈ আৰু এইপিনে SC আৰু ST সেইবিলাকতো প্ৰায় ক্ল'জে যায় কিজানি চ' যদি তেনেকৈ ধৰা হয় আমাৰতো মানে মই যিহেতু STত বিলং কৰোঁ কিজানিবা 90ৰ পৰা 95 ঠিক তেনেকুৱা যাব নেকি কাট অফ চ' এনে সিহঁতে কৈ আছে সেনেকৈ কিন্তু মই কি ক'ম আৰু এতিয়া মোৰতো যেনিবা 84 আহিল যদিও 88-89 সেনেকৈ থাকিলহেঁতেন বা 90ৰ ওচৰত তথাপিওতো ভাল এটা চান্স আছিল কিজানি মোৰ অনুমান যিহেতু পষ্ট মাত্ৰ 78
যি নহওক দেখা যাওক কি হয় কি নহয়। এতিয়া মেন্সৰ কাৰণে প্ৰিপেয়াৰ কৰোঁ নে নকৰোঁ, অলপ মানে মেন্সৰ কাৰণেতো পঢ়িব লাগিবই, চিয়'ৰ পঢ়িব লাগিব। কাৰণ যিটো হোমগাৰ্ডৰ গ্ৰেড 1 আছে নহয়, গ্ৰেড 1 পষ্ট APSCয়ে যি পাতিছে এইটো এপ্লাই কৰা আছে, আৰু সেইটোৰ কাৰণে অলপ চাবতো লাগিবই। এক্সামৰ কিজানি হ'ব আৰু কিমান সময়ত বা মই নাজানো, হ'ব লাগে সোনকালে। চ' এইখিনিয়ে, এইটোৰ কাৰণে ভিডিঅ'টো আকৌ এবাৰ বনালোঁ যাতে ইন ফিউচাৰ মানে মোৰ ৰেকৰ্ড হৈ থাকে বস্তুখিনি, সেইকাৰণে। আৰু আপোনালোকৰ কাৰণে এইটো মোৰ লগত ইমান এটা ইণ্টাৰেকশ্যন নকৰেই তেনেকুৱা, মানে ইমান এটা পাৱাৰফুল ইউটিউবাৰ নহৈছে, সেইকাৰণে। ত' এইখিনিয়ে ক'লোঁ আৰু বন্ধুসকল, বেয়া নাপাব। বাই বাই, see you again some other day.